নমস্কাৰ আজি প্ৰভুৰ বচন লৈ আহিলোঁ জেনেচিছ চেপ্টাৰৰ পৰা আদি পুস্তক 12 চেপ্টাৰৰ পৰা 1 অধ্যায়ৰ পৰা 3 অধ্যায়লৈ The Lord said to Abraham, leave your country, leave your father's home, leave your relatives and go to the land that I am going to show you. Abraham, তুমি তোমাৰ ৰিলেটিভৰ পৰা তোমাৰ নিজৰ ঘৰৰ পৰা তোমাৰ দেশখনৰ পৰা তুমি ওলোৱা মই যিখন দেশ তোমাক দিম সেইখন দেশলৈ তুমি বলা খুদাই তেখেতক আহ্বান কৰিছিলে I will give you many descendants মই তোমাক অসংখ্য ৰূপে বৃদ্ধি কৰিম and they will become a great nation আৰু তাৰ জৰিয়তে তোমাৰ জৰিয়তে মই এখন ডাঙৰ নেশ্যন বনাম ডাঙৰ জাতি বনাম I will bless you and make your name famous আৰু তোমাক মই আশীৰ্বাদ প্ৰাপ্ত কৰিম আৰু তোমাক মই বিখ্যাত কৰিম so that you will be blessing আৰু তুমি আশীৰ্বাদৰে পৰিপূৰ্ণ হ'বা I will bless those who bless you মই যিসকলে তোমাক আশীৰ্বাদ কৰে মই তেখেতসকলক আশীৰ্বাদ কৰিম but I will curse those who curse you যিবিলাকে অভিশাপ দিয়া আপোনালোক তোমাক সেইবিলাকক মই অভিশপ্ত কৰিম and though you and through you I will bless all the nation আৰু তোমাৰ জৰিয়তে মই সকলোবিলাক জাতিক মই আশীৰ্বাদ প্ৰাপ্ত কৰিম গতিকে খোদাই কৈছে আমাক আব্ৰাহাম এই বাক্যৰ পৰা আমাক যিবিলাক অন্ধকাৰৰ শক্তিৰ জৰিয়তে বন্দেজৰ জৰিয়তে আমি বান্ধ খাই আছোঁ তাৰ পৰা আমাক ওলাই আহিবলৈ আহ্বান কৰিছে সেই বন্দেজবিলাক হ'ল আমাৰ বেভিচাৰ আমাৰ পাপৰ নেচাৰ আমাৰ হিংসা আমি শত্ৰু কৰা আমি এই প্ৰতিশোধৰ পৰা আমাক এৰাই আহিবলৈ দিছে আমি যিবিলাক আমি বেভিচাৰ কাম কৰোঁ মনে কৰা যিবিলাক কাম তাৰ পৰা আমাক ওলাই আহিব দিছে এইবিলাক বন্দেজৰ পৰা চুৰি কৰা কামৰ পৰা আমাক ওলাই আহিব দিছে লোভৰ পৰা আমাক ওলাই আহিব দিছে এই সমস্তবিলাকৰ পৰা আমাক ওলাই আহিব দিছে প্ৰভুৱে আমাক আহ্বান কৰিছে পৰমেশ্বৰে আৰু আমাক আমাৰ জৰিয়তে এতিয়া আমাক ব্লেছ কৰিম বুলি কৈছে আমাৰ জৰিয়তে এটা ডাঙৰ জাতি বনাম বুলি কৈছে আৰু যোনে আমাক আশীৰ্বাদ কৰিব তেওঁক আশীৰ্বাদ দিম বুলি কৈছে আৰু যোনে আমাক অভিশাপ দিয়ে তেওঁক অভিশপ্ত কৰিম বুলি কৈছে আৰু আমাৰ জৰিয়তে বিভিন্ন জাতিবিলাকক আশীৰ্বাদ প্ৰাপ্ত হ'ব বুলি কৈছে খোদাবন তোমাক ধন্যবাদ জনাইছোঁ এই সুন্দৰ সময় দিয়াৰ কাৰণে আমেন